নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতাবৃন্দ সামাজিক সাংস্কৃতিক মাধ্যম ইগল স্কুল অফ ড্ৰামা এণ্ড ফিল্ম ইনষ্টিটিউট আৰু শিল্পী সেনানীৰ যুটীয়া উদ্যোগত নতুনকৈ আত্মপ্ৰকাশ ঘটা সামাজিক সাংস্কৃতিক মাধ্যম অদম্যৰ মজিয়াত আপোনালোকক জনাইছো আন্তৰিক স্বাগতম। অদম্যৰ মজিয়াত প্ৰস্ফুটিত হোৱা এটি শিতান কিছু আলাপ কিছু চিন্তা আজি আমি নিমন্ত্ৰিত কৰি আনিছো অসমৰ এজন বিশিষ্ট বুদ্ধিজীৱী শিক্ষাবিদ ডক্টৰ জ্যোতিৰ্ময় জানা ছাৰক। বৌদ্ধিক মহলৰ মাজত ডক্টৰ জ্যোতিৰ্ময় জানা ছাৰক পৰিচয় কৰি দিয়াৰ বৰ বিশেষ প্ৰয়োজন বোধ আমি কৰা নাই। আমি সময় নষ্ট নকৰি প্ৰত্যক্ষভাৱে আমি জানা ছাৰৰ কাষলৈকে আগবাঢ়িছোঁ। জানা ছাৰ নমস্কাৰ। আপোনাক যথেষ্ট আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি ইমান ব্যস্ততাৰ মাজতো আপুনি কিছু সময় উলিয়ালে আমাৰ অদম্যৰ মজিয়াত আহিলে। আপুনি যি আমাক প্ৰেৰণা যোগাইছে তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ আৰু আপোনাক প্ৰণিপাত জনাইছোঁ ছাৰ। আমাৰ ছাৰ শিতানটিৰ নাম আপুনি জানে যে কিছু আলাপ আৰু কিছু চিন্তা। আমি অলপ আলোচনাৰ মাধ্যমেৰে কিছু চিন্তাৰ খোৰাকো আমি দৰ্শক শ্ৰোতাবৃন্দক দিবলৈ আমি প্ৰয়াস কৰি আহিছোঁ। প্ৰথমতে আপুনি যিহেতু বৌদ্ধিক জগতৰ লগত জড়িত, শিক্ষাৰ লগত জড়িত, বৌদ্ধিক জগতৰ লগত জড়িত আৰু আপুনি আচলতে বহুতকেইটা দিশৰ লগতে জড়িত। আমি লাহে লাহে সেইবিলাকৰ বিষয়ে পাতিম। আমি কিছু নজনা কথাও আজি নিশ্চয় আপুনি ক'ব আৰু আমাৰ দৰ্শক শ্ৰোতাবৃন্দও জানিব নিশ্চয়। আপুনি এতিয়ালৈকে ধৰক বৌদ্ধিক কাম কৰিছে। বৌদ্ধিক কামৰ ভিতৰত আপুনি যিটো গৱেষণা কৰিছে, আপোনাৰ গৱেষণাৰ ক্ষেত্ৰখন আছিল 19 শতিকাৰ ভাৰত আৰু ব্ৰিটেইনৰ শ্ৰমজীৱী শ্ৰেণীটোৰ সম্পৰ্কে। মই ছাৰ এইখন আপোনাৰ মোৰ দৰ্শক শ্ৰোতাবৃন্দক দেখুৱাবৰ কাৰণে লৈ আহিছোঁ। ছাৰে এইখন প্ৰায় 1200-1400মান পৃষ্ঠাৰ এখন থেচিছ, যিখন তেওঁ শ্ৰমজীৱী ব্ৰিটেইন আৰু আমাৰ ভাৰতৰ যে শ্ৰমজীৱী মানুহৰ যিটো জীৱন যাত্ৰা তাৰ ওপৰত মানে লিখা এখন তেখেতৰ থেচিছ। গতিকে মই ছাৰ প্ৰথমতে আপোনাক সুধিব বিচাৰিছোঁ যে আপোনাৰ এই যিটো ভাৰত আৰু ব্ৰিটেইনৰ 19 শতিকাৰ শ্ৰমজীৱী মানুহৰ যিটো মানে বাছি ল'লে, ছাৰ কিয় বাছি ল'লে আৰু ইয়াৰ মানে আপুনি অকণমান ছাৰ আপোনাৰ অভিজ্ঞতা সম্পৰ্কে জনাব নেকি? 19বিংশ শতিকা হ'ল আধুনিক জীৱনৰ সূচনা কাল। অন্তত ভাৰতবৰ্ষৰ কাৰণে আৰু এইটো এটা টাৰ্ণিং পইণ্ট। পৰিৱৰ্তনবিলাক সব সংগঠিত হৈছে 19বিংশ শতিকাত। ইউৰোপত তাৰ আগতে হৈ গৈছে, কিন্তু ভাৰতবৰ্ষত দেৰিকৈ এইটো আৰম্ভ হৈছে। যদুনাথ চৰকাৰে কৈছে যে 1757 চনতে বংগদেশত পলাচী বিপ্লৱৰ জৰিয়তে আধুনিক যুগৰ সূত্ৰপাত হ'ল। তেওঁ ঠিক বংগদেশত বুলিও নকলে, তেওঁ কলে কি এনেকুৱা, অন দ্য 23rd June 1757 the middle age of India ended and the modern age began. 23rd June 1757 তাতে পলাচী যুদ্ধ হৈছিল। সেইদিনাখনে ভাৰতবৰ্ষৰ মধ্যযুগৰ অন্ত পৰিল। সেইটো হৈ গৈ 18 শতিকা। মই যদুনাথ চৰকাৰৰ এই মতটোৰ লগত সম্পূৰ্ণ একমত হ'ব পৰা নাই। কাৰণ এইটো বংগদেশতে আধুনিক যুগৰ সূত্ৰপাত হ'ল। অসমত আধুনিক যুগৰ সূত্ৰপাত হ'ল কিন্তু 1826 চনতে ইয়াণ্ডাবু চুক্তিৰ জৰিয়তে। আৰু ভাৰতবৰ্ষৰ আৰু কিছুমান অঞ্চলত 18 শতিকাত মধ্যযুগৰ শেষ হোৱা বুলি ক'লে ভুল কোৱা হ'ব। 19 শতিকাত ভাৰতবৰ্ষত আধুনিক শ্ৰমজীৱী শ্ৰেণীৰ জন্ম হৈছিল। আৰু সেই যে আধুনিক যে শ্ৰমিক শ্ৰেণী, এই শ্ৰমিক শ্ৰেণীটো তৎক্ষণাৎ একেবাৰে
ব্ৰিটিছ অহাৰ লগে লগে যে আৰম্ভ হৈ গ'ল তেনেকুৱা নহয়। ব্ৰিটিছৰ যিটো শাসন ব্যৱস্থা যিমানেই বিস্তাৰ লাভ কৰি লগে লগে যে হৈ গ'ল তেনেকুৱা নহয়। প্ৰথমতে ইংৰাজে কৰিলে কি, আমাৰ দেশীয় যিখিনি ইণ্ডাষ্ট্ৰি আছিলে, উদ্যোগ আছিলে, সেই উদ্যোগখিনি ধ্বংস কৰিলে। আমাৰ দেশীয় শিল্পৰ ধ্বংস সাধন কৰি তেওঁলোকে কৰিলে কি, তেওঁলোকৰ দেশৰ বস্তুবিলাক ইয়াত চলাব ধৰিলে। তেতিয়া দেশৰ মোটামুটি কেনেকুৱা ধৰণৰ আমাৰ দেশীয় শিল্প বিশেষকৈ বস্ত্ৰশিল্প হয়। তাৰপিছত নিমখ উৎপাদন আমাৰ দেশত হৈছিল, নিজস্ব নিমখ হৈছিলে। বস্ত্ৰশিল্প আমাৰ দেশত আটাইতকৈ ডাঙৰ এটা ইণ্ডাষ্ট্ৰি হয়। আৰু সেই বস্ত্ৰশিল্প তেওঁলোকে ধ্বংস কৰিলে। আৰু ইউৰোপৰ পৰা, ইংলেণ্ডৰ পৰা তেওঁলোকে কাপোৰ ইয়াতে আমদানি কৰিলে, মেচিনত কাপোৰ। কাৰণ তেওঁলোকৰ দেশত বস্ত্ৰশিল্প খুব ঠন ধৰি উঠিছে। তাৰ বস্ত্ৰবিলাক ইয়াত চলালে তেওঁলোকে, আৰু আমাৰ বস্ত্ৰশিল্প ধ্বংস কৰিলে। ঢাকাৰ যিটো মাছলিন, তাৰ বিশ্বজোৰা নাম আছিলে, সেইটো তেওঁলোকে ধ্বংস কৰিলে। আৰু ইয়াতে এটা আমাৰ দেশীয় শিল্পৰ ধ্বংস সাধনৰ জৰিয়তে তেওঁলোকৰ শিল্প গঢ়ি তুলিলে। আচ্ছা, তেওঁলোকৰ মানে বস্তুবিলাক ইয়াত চলাব ধৰিলে, মাৰ্কেটত আহিলে। আমাৰ মানুহখিনি কিন্তু গুচি গ'ল, কৃষিলৈ গুচি গ'ল। ইংলেণ্ডত কি হৈছিল, কৃষি ধ্বংস সাধনৰ পিছত উদ্যোগৰ বিকাশ ঘটিছিল। আমাৰ ইয়াত উদ্যোগৰ বিকাশ ধ্বংস কৰি পেলাই কৃষি লৈ মানুহবিলাকক আনিলে। আৰু ইয়াতে কৰিলে কি, পাৰ্মানেণ্ট সেটেলমেণ্ট বুলি আমি চিৰস্থায়ী বন্দোবস্ত উলিয়াই এটা ব্যৱস্থা প্ৰৱৰ্তন কৰিলে। সেইটো এটা ভয়ংকৰ কৰ্ণৱালিছে কৰিলে। সেইটো অসমত সেইটো ঠিক হোৱা নাছিলে। ইয়াত মৌজাদাৰী চিষ্টেম হৈছিলে, জমিদাৰী চিষ্টেম চলা নাছিলে, মৌজাদাৰী চিষ্টেম চলিছিলে। আৰু মৌজাদাৰী চিষ্টেম তথাপি এই ৰাইতোৱাৰী চিষ্টেমতকৈ ভাল, মানে চিৰস্থায়ী বন্দোবস্ততকৈ এইটো কিছু ভাল আছিলে। কিন্তু মানুহবিলাক গুচি গ'ল, চব কৃষি ক্ষেত্ৰলৈ গুচি গ'ল, কৃষিলৈ গুচি গ'ল। আৰু তাত এটা অভাৱনীয় এটা দুৰ্যোগৰ এটা সংকটৰ সৃষ্টি হ'ল। কাৰণ বহুত মানুহ কৃষিলৈ গুচি গ'ল, আৰু শিল্পজাত পণ্যৰ কাৰণে আমি পাশ্চাত্যৰ মুখাপেক্ষী হৈ থাকিবলগীয়া হয়। কিন্তু চিৰদিন সেইটো নাথাকিল। ক্ৰমান্বয়ে ইয়াত দেশীয় এটা কিছু কিছু শিল্পৰ উন্মেষ ঘটিল, ব্ৰিটিছেও সেইটো কৰিলে। প্ৰথম যিটো শিল্প গঢ়ি উঠিলে সেয়া হ'ল চাহ শিল্প। এইটো প্ৰথম আধুনিক শ্ৰমিক শ্ৰেণী যিটো ভাৰতবৰ্ষত গঢ়ি উঠিল, সেইটো হ'ল চাহ বাগিচাৰ শ্ৰমিক। চাহ তেতিয়া কুলি বুলি কোৱা হৈছিল। তেওঁলোক এটা সেমি স্লেভাৰী চিটুৱেশ্যনত আছিলে, দাসত্বৰ কিছু পৰ্যায়ত আছিলে। মানুহবিলাক তেওঁলোকক কিনা হৈছে। হৰিবিলাস আগৰৱালাৰ আত্মজীৱনীত লিখা আছে যে চন্দ্ৰকুমাৰ আগৰৱালাই পুৰুলিয়াৰ পৰা বনোৱা কিনি আনিছে। গিৰমিটীয়া শ্ৰমিক বুলি কয়। গিৰমিটীয়া মানে এগ্ৰিমেণ্ট শব্দৰ পৰা গিৰমিট শব্দটো আহিছে। এগ্ৰিমেণ্টৰ শ্ৰমিক, সেইটো নামতে এগ্ৰিমেণ্ট। আচলতে তেওঁলোকেও নাজানে কলৈ গৈ আছে, কি চৰ্তত কাম কৰিব লাগে তেওঁলোকেও ঠিক মতে নাজানে, তেওঁলোকক বুজাই দিয়া হোৱা নাছিলে। আৰু বিক্ৰী কৰা হৈছিল মানুহক বিক্ৰী কৰা হৈছিল আৰু কিনা হৈছিল।
আফ্ৰিকাত যেনেকৈ কৃষ্ণাংগ মানুহক বিক্ৰী কৰা হৈছিলে, আমেৰিকালৈ লৈ যোৱা হৈছিলে তেওঁলোকক, ভাৰতবৰ্ষত তেনেকুৱা কৰা হৈছিল। যাৰ গাৰ ৰং বেছি ক'লা সেই মানুহৰ দাম ইমান বেছি। গতিকে যিজনে বিক্ৰী কৰিছিলে মানুহক, তেওঁলোকে কৰিছিলে গাৰ ৰংটো খুব বেছিকৈ ক'লা কৰি দিছিলে, তেতিয়া দামটো অলপ বেছি পাইছিলে। সেইবিলাক মূলতঃ ছাৰ কোন কোন ৰাজ্যৰ আছিল এই শ্ৰমিকসকল? এইটো চাওতাল পৰগনা আছিলে, ছোটনাগপুৰ আছিলে, মাদ্ৰাজ আছিলে, উৰিষ্যা ট্ৰাইবেল অঞ্চলবিলাক আছিলে, আজি যিটো অন্ধ্ৰপ্ৰদেশ বুলি কোৱা হয়, সেই এই অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু এইবিলাকতো আগতে মাদ্ৰাজ বুলি আছিলে, তাৰ পৰা অনা হৈছিলে। বিশেষকৈ ট্ৰাইবেল মানুহ আহিছিলে, বেংগলৰ পৰা বহুত মানুহ আহিছিলে, যিবিলাক তাত জমিদাৰী শাসনত নিষ্পেষিত হৈছিলে। তেওঁলোকৰ বহুত মানুহ গুচি আহিছিলে, আৰু তেওঁলোকক লৈ পেলাই ইয়াতে এটা শ্ৰমিক শ্ৰেণী গঢ়ি উঠিছিলে, আৰু তেওঁলোকক এটা ছেমি স্লেভাৰীৰ কণ্ডিশ্যনত ৰখা হৈছিলে। তেওঁলোকক বিভিন্ন ধৰণৰ ঋণ ধাৰ দিয়া হৈছিলে, আৰু এনেকুৱা ধাৰ দিয়াইছিল যে ধাৰবিলাক তেওঁলোকে কেতিয়াও পৰিশোধ কৰিব নোৱাৰে, যিহেতু মজুৰি খুব কম আছিলে। গতিকে তেওঁলোকে ঋণ ল'বলগীয়া হৈছিলে, আৰু ঋণ তেওঁলোকে পৰিশোধ কৰিব নোৱাৰে। গতিকে ঋণ পৰিশোধ যিহেতু কৰিব নোৱাৰে, তেওঁলোকৰ চুক্তি কেতিয়াও শেষ নহয়, তেওঁলোকে ইয়াত থাকিবলৈ বাধ্য হৈছিল। তেনেকৈ এটা শ্ৰমিক শ্ৰেণী গঢ়ি উঠিছিল। সেইটো হৈছে এটা আধুনিক শ্ৰমিক শ্ৰেণী। এইটো যদিও সেইটোকে আধুনিক বুলি কোৱা হয়, কিন্তু সেইটো দাসত্বৰ এটা চিটুৱেশ্যনত তেওঁলোক আছিলে। ব্ৰিটিছে দাস ব্যৱসায় নিষিদ্ধ কৰিছিলে। 1807 চনত তেওঁলোকে মানুহৰ কিনা বেচা বন্ধ কৰি দিছিলে, আৰু 1832-33 এই সময়ছোৱাত তেওঁলোকে দাসবিলাকক মুক্ত কৰিছিলে। কিন্তু আমোদজনক কথাটো হৈছে ব্ৰিটেনে কিয় দাস ব্যৱসায়টো নিষিদ্ধ কৰিছিলে? যেতিয়া ব্ৰিটেনে দেখিলে পোহপাল দিয়াটো যিমান ব্যয় সাপেক্ষ, তাতকৈ আধুনিক শ্ৰমিকক পোহপাল দিয়াটো কম ব্যয় সাপেক্ষ, খৰচ কম। দাসক পোহপাল দিয়াটো বেছি খৰচী, তাত বেছি খৰচ। এইটো বাৰ্নাৰ্ড শ্বই তেওঁৰ মেন এণ্ড ছুপাৰমেনৰ বুলি এখন তেওঁ নাটকত তেওঁ প্ৰথমতে লিখিছে যে এইটো এটা ব্ৰিটিছৰ এটা হিপক্ৰিচি। তেওঁলোকে দাস ব্যৱসায়টো নিষিদ্ধ কৰিছে, কিন্তু দাস ব্যৱসায়টো তেওঁলোকে প্ৰকাৰৰ দৰে চলাই গৈছে। সেইটো হৈছে, এইটোকে কয় মানে নিউ স্লেভাৰী বুলি কয়, নৱদাসত্ব। এইটোকে নিউ স্লেভাৰী কয়। আগতটো আছিলে চেটেল স্লেভাৰী। চেটেল স্লেভাৰী মানে চেটেল শব্দটো আহিছে কেটল শব্দৰ পৰা। গৰু ম'হ এইবিলাকক যেনেকি মানে বিক্ৰী কৰা হয়, তেনেকৈ মানুহক বিক্ৰী কৰা হৈছিলে আগতে। ব্ৰিটেনে সেই ব্যৱসায় কৰিছিলে। ব্ৰিটেনে এই যে ব্ৰিটেনৰ যিটো ৰেনেচান্স, সেই ৰেনেচান্সৰ পৰা শিল্প বিপ্লৱ, ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন, মই ৰাফলি কৈ দিছো 16 শতিকাৰ পৰা 18 শতিকা, এই সময়ছোৱাত ব্ৰিটেনৰ সম্পদৰ অপৰিসীম বৃদ্ধি ঘটিছিল। আৰু সেই সম্পদ বৃদ্ধিৰ গুৰিত আছিল মানুহক বিক্ৰী কৰা। মানুহক বিক্ৰী কৰি ব্ৰিটেনৰ যিটো বেংক ব্যৱস্থাই ঠন ধৰি উঠিছিল। ব্ৰিটেনৰ সম্পদৰ সৃষ্টি হৈছিল মানুহক কেনা বেচাৰ জৰিয়তে। বিভিন্ন দেশ বিদেশত তেওঁলোকে বেচা বিক্ৰীটো কৰিছিল। বেছিকৈ আনিছিলে আফ্ৰিকাৰ পৰা, অন্যান্য দেশৰ পৰাও তেওঁলোকে লৈছে।
ভাৰতবৰ্ষৰ পৰাও গৈছে, কিন্তু কেনেকৈ গৈছে মই কওঁ, সেইটো ঠিক সেইটো চেটেল স্লেভাৰীৰ নামত লৈ যোৱা নাই, লৈ গৈছে কি তোমালোকে যোৱা প্লেণ্টেশ্যনত কাম কৰা। বিভিন্ন দেশত চুগাৰ প্লেণ্টেশ্যন আছে, ৰবাৰ প্লেণ্টেশ্যন আছে, এইবিলাক বিভিন্ন প্লেণ্টেশ্যন ব্ৰিটেনে প্লেণ্টেশ্যন কৰিছে। এতিয়া সেই প্লেণ্টেশ্যনবোৰত শ্ৰমিকৰ প্ৰয়োজন হয়, সেই শ্ৰমিকবিলাক লৈ গৈছিলে ভাৰতবৰ্ষৰ পৰা আৰু বিভিন্ন দেশৰ পৰা লৈ গৈছিল। তেওঁলোকক এটা স্লেভেৰী চিটুৱেশ্যনত ৰখা হৈছিল। তেওঁলোকক যেতিয়া মানুহবিলাক অৰ্ধমৃত অৱস্থালৈ আহি গৈছিলে, তেতিয়া তেওঁলোকক কোনোবা ৰিভাৰ আইলেণ্ডত পেলাই থৈ অহা হৈছিল। অসমতো কৰা হৈছিল, এইটো অসমতো একেবাৰে কৰা হৈছিল। গ্ৰেট ব্ৰিটেইনত এটা পুৱাৰ হাউচ চিষ্টেম আছিল, যিবিলাক মানুহ দুখীয়া মানুহ অৱস্থা নাই, তেওঁলোকক ষ্টেটে মেইনটেইন কৰিছিলে। ইয়াত পুৱাৰ হাউচটো ঠিক তেনেকুৱা নাছিলে। অসমত কিছু কিছু কৰা হৈছিলে, নামকাৱাস্তে কৰা হৈছিলে, চিলেটত কৰা হৈছিলে। মই গৱেষণাৰ সময়ত পাইছো তেনেকুৱা কথা যে পুৱাৰ হাউচ কিছু আছিলে, সেইবিলাক নামকাৱাস্তে তেওঁলোকক মানুহবিলাকক মেইনটেইন কৰা হোৱা নাছিলে। যেতিয়া মানুহবিলাক বুঢ়া হৈ যায় তেওঁলোকক পেলাই দিয়ে আৰু তেওঁলোকৰ পৰা অকথ্য নিৰ্যাতন কৰা হৈছিল। অকল যে চাহ বাগিচাৰ শ্ৰমিক তেনেকুৱা নহয়, অসমত কোল ইণ্ডাষ্ট্ৰী হৈছিলে, তাতো একেটাই মানে ছেমি স্লেভাৰী চিটুৱেশ্যনত আছিলে মানুহবিলাক। তাৰপিছত আৰ্মি যি আছিলে, মিলিটাৰী, এই যে সৈন্যবিলাকো ছেমি স্লেভাৰী চিটুৱেশ্যনত আছিলে। এই যে তেজপুৰত যি পগলা ফাটেক নিৰ্মাণ হৈছিলে, কি কাৰণত হৈছিলে? যিবিলাক শ্ৰমিক, চাহ বাগিচাৰ মজদুৰ আৰু সৈন্য, সেনাবাহিনীৰ জোৱান নিৰ্যাতনত বলিয়া হৈ গৈছিল, তেওঁলোকক ৰাখিবৰ কাৰণে তেজপুৰত এই পগলা ফাটেক তৈয়াৰ কৰা হৈছিল। আৰু তেওঁলোকক তেতিয়া কেঁচা ঘৰ আছিল, তাত এটা যিটো ৰুমত আছিলে সেই ৰুমতে গাঁত খান্দি দিয়াছিলে, তাতে তেওঁলোকে মল মূত্ৰ ত্যাগ কৰিছিল। এনেকুৱা অৱস্থা। আৰু তেওঁলোকক শিকলিৰে বান্ধি ৰখা হৈছিল। সেইবিলাক অকল্পনীয় আজিৰ দিনত। মই তোমাক কওঁ যে হিষ্ট্ৰী অফ এই যে মেণ্টেল হস্পিটেল অফ তেজপুৰ, তাৰ ছবিনাৰ এখন আছে, শতবৰ্ষ পূৰ্তিত এখন ছবিনা ওলাইছে। তাতে এটা বৰ সুন্দৰ আৰ্টিকেল ওলাইছে, তাত তাৰ বিৱৰণখিনি পাবা, কি অৱস্থাত আছিল। ইকৰাৰ বেৰ আছিল, খুব মানে মানুহবিলাক পগলা হৈ গৈছিল, নিৰ্যাতন। সেইবিলাক কোন এই কুলি, চাহ বাগিচা কুলি বুলি কোৱা হৈছিল। কুলি শব্দটোৰ অৰ্থ কি? কুলি শব্দটো হৈছে ৱেজ, মজুৰি। সেই মজুৰি শব্দটো প্ৰয়োগ কৰা হৈছিলে মানুহৰ ক্ষেত্ৰত। কুলি মানে একচুৱেলি কুলি শব্দটো ক'ৰ পৰা আহিছে? এইটো তামিল শব্দ। তামিল শব্দ কুলি। আমিতো চবে কুলি বুলিয়ে জানো। কুলি মানে আমি ভাবো যে মানে কুলি আৰু। আজি আপোনাৰ পৰা গম পালো এইটো কথা। তেওঁলোকক অকথ্য নিৰ্যাতন কৰা হৈছিল, উলংঘ কৰি তেওঁলোকক পিটা হৈছিল। তেওঁলোকৰ মহিলাসকল যৌন নিৰ্যাতনৰ বলি হৈছিল। পুৰুষক নিৰ্যাতন কৰা হৈছিলে যাতে সি তাৰ পত্নীক টি প্লান্টাৰ বা চাহ বাগিচাৰ বাবু সম্ভোগৰ কাৰণে এৰি দিয়ে। তেনেকুৱা নাটক আছে। আৰু ঘটনা হৈছে কি, সেই সময়ত চাহ বাগিচাৰ চাৰিওফালে যিবিলাক মানুহ আছে, তেওঁলোকক অলপ চাহ বাগিচাৰ মানুহবিলাকে, মালিক শ্ৰেণীৰ মানুহ, তেওঁলোকে অলপ টকা পইচা দি ৰাখিছে। যদি সিহঁতক যদি পলাই যায়, তোমালোক ধৰি আনি দিবা। তেওঁলোক ধৰি আনি দিয়া হৈছিলে। সেইবিলাক সম্পৰ্কে নাটকো আছে, আৰকাটি বুলি নাটক আছে।
তাৰপিছত তেওঁলোকৰ ওপৰত যাতে তেওঁলোকক ধৰি আনি দিয়া হয় মানে মোটামুটি মানে ছাৰ আপুনি শ্ৰমজীৱী আৰু তেওঁলোকৰ লগতে থলুৱা মানুহৰ সম্পৰ্কখন আছিল আৰু সেই সময়ত একাংশ শিক্ষিত আৰু উচ্চ শ্ৰেণীৰ অসমীয়া এটা উন্নাসিক মনোভাৱ আছিল বলিনাৰায়ণ বৰাই তেওঁৰ মৌ নামৰ আলোচনীত সেই চাহ বাগিচাৰ শ্ৰমিকবিলাকক জন্তু বুলি কৈছিল চাহ বাগিচাৰ মানুহ কেনেকুৱা জন্তু তোমালোকে চাবলৈ আহা তেওঁ কৈছিলে যে তেওঁলোক খুব সুখ আৰু সম্ভোগৰ মাজত আছে সুখৰ মাজত আছে তেওঁ কৈছে যে ব্ৰিটিছ মালিকে যি নিৰ্যাতন কৰে তাতকৈ বেছি অত্যাচাৰ কৰিছিলে এই ডাঙৰীয়াসকলে অসমৰ ডাঙৰীয়াবিলাক তেওঁলোকৰ ঘৰত যিবিলাক লগোৱা লিকচু আছিলে তেওঁলোকৰ ওপৰত বেছি নিৰ্যাতন কৰিছিলে ইয়াত বন্দী আছিলে বেটী আছিলে বন্দী বেটী এইবিলাক কি এইবিলাক হৈছে স্লেভ শব্দৰ অসমীয়া প্ৰতিশব্দ অসমীয়া শব্দ এইবিলাক বন্দী বেটী গোলাম এইবিলাক আছিল বঙাল বঙালী নাটকত বন্দী বেটী গোলাম আছিলে আপোনাৰ ছাৰ বঙাল বঙালিনী আমি নাটকখনৰ সম্পৰ্কে আমি আহিম এতিয়া ছাৰ মূল কথাটো হৈছে কি যে ভাৰতৰ যিটো শ্ৰমজীৱী শ্ৰেণী আৰু ব্ৰিটেইনৰ যিটো শ্ৰমজীৱী শ্ৰেণী আছিল আপুনি যিহেতু খুব মানে গভীৰভাৱে এইটো বিষয়ে অধ্যয়ন কৰিছে যে এই দুই শ্ৰমজীৱীৰ মাজত ব্ৰিটেইন আৰু আমাৰ ভাৰতবৰ্ষৰ শ্ৰমজীৱী আপুনি কি সাদৃশ্য দেখা পালে কি পাৰ্থক্য দেখা পালে ছাৰ মই এইটো বিৰাট বহুত কথা ক'ব লাগিব উদাহৰণ দিওঁ গ্যাদাৰিং পিপল আছিলে গ্ৰেট ব্ৰিটেইনৰ গ্যাদাৰিং পিপল আছিলে কেনেধৰণৰ গ্যাদাৰিং পিপল যেনে ধৰা প্ৰকৃতিৰ পৰা বস্তু আহৰণ কৰে কি বস্তু ৱাৰ্ডছৱৰ্থৰ কবিতা আছে লিজ গ্যাদাৰাৰ জোক সংগ্ৰহ কৰে জোক সংগ্ৰহ কৰা কৰিছিল জোকৰ বিক্ৰী কৰা হৈছিল জোক দামটো মই পাহৰি গৈছো কিছুমান মানুহে এই একেবাৰে এটা চাবল ক্লাছৰ মানুহে অতি নিম্ন শ্ৰেণীৰ মানুহে জোক বিলাক বুটলি আনিছে সেই জোক বিলাক বিক্ৰী কৰা হৈছিল সেই জোক বিক্ৰী কৰি জোক কিনি আনি পেলাই যেতিয়া মানুহৰ জ্বৰ হয় বা কিছু অস্বাভাৱিক অৱস্থাই দেখা দিয়ে মানুহৰ তেতিয়া সেই জোক বিলাক শৰীৰত লগাই দিয়া হয় মানুহৰ মূৰত কপালত এইবিলাক লগাই দিয়া হয় জোকে তেজ হুইলে বোলে জ্বৰ ভাল হৈ যায় এই একেটা ব্যৱস্থা কিন্তু অসমতো আছিল অসমতো জোক সংগ্ৰহকাৰী মানুহ আছিলে অসমত জোকৰ দাম আছিলে মেকছৰ টপোগ্ৰাফি অফ আসাম নামৰ এখন কিতাপ আছে তাত পাবা 100 জোকৰ দাম আছিলে 1 টকা 100 জোকৰ দাম আছিলে 1 টকা আৰু এজন মানুহৰ দাম তেতিয়া কিমান আছিলে বিক্ৰী কৰা মানুহ মানুহক তেতিয়া টপোগ্ৰাফি অফ আসাম যেতিয়া লিখা হৈছিলে তেতিয়া এইটো 1836 নে 37 এনেকুৱা সময়ত তেতিয়া এজন অসমৰ বহুত মানুহৰ ধাৰণা যে জাতিভেদ প্ৰথা নাছিলে আছিলে খুব ভাল কৰি আছিল কমলাকান্ত ভট্টাচাৰ্যৰ লেখাত পাবা আচ্ছা জাতিভেদ প্ৰথা কেনেকুৱা আছে মই সেইবিলাক বৰ্ণনা কৰিলে মূল কথাৰ পৰা আঁতৰি যাম আচ্ছা নিম্ন জাতি তথাকথিত নিম্ন জাতি সেই জাতিৰ স্লেভ এজনৰ দাম আছিলে 3 টকা এইটো যে কেৱল 1837 চনত 37 বোধ কৰো মই 36 নে 37 এনেকুৱা সময়তে টপোগ্ৰাফি ভাষণখন লিখা হৈছিলে সেই অকল তেনেকুৱা কথা নাই তাৰ পিছতো 1862-63 এনেকুৱা সময়ত অসমৰ মানুহ কিন্তু কোচবিহাৰ বিক্ৰী কৰা হৈছিল 100 জোকৰ দাম আছিলে কিমান 1 টকা 300 জোকৰ দাম আছিলে 3 টকা এজন নিম্ন জাতিৰ স্লেভৰ দাম আছিলে 3 টকা মানে 300 জোকৰ যিটো দাম এজন মানুহৰ দাম সেইটো আছিল আৰু সেইজন মানুহ যদি বামুণ হয় কলিতা হয় তেতিয়াহ'লে দামটো অকমান বেছি হ'ব
কলিতা এইবিলাক কম্প্ৰেহেনচিভ হিষ্ট্ৰী অফ আছামত তাৰ তথ্য পাতি প্ৰচুৰ দিছে। এইচ কে বৰপূজাৰীৰ কম্প্ৰেহেনচিভ হিষ্ট্ৰী অফ আছামত আছে তথ্য পাতি। আৰু আছে কোচবিহাৰৰ ইতিহাস বুলি এখন কিতাপ আছে। কোচবিহাৰত কলিতা কোচৰ দাম কিমান আছিলে ইয়াৰ পৰা লৈ পেলাই তাতো বিক্ৰী কৰা হৈছিল কোচবিহাৰত। কোচবিহাৰৰ লগত তেতিয়া অসমৰ খুব ভাল সম্পৰ্ক আছিলে। কোচবিহাৰ তাত সুবিধা, তাত দেশীয় ৰজা আছে, এইটো বুজিছা, নামতে বিক্ৰী বন্ধ কৰা হৈছে, আচলতে চলি আছিল। এটা স্যাৰ ব্ৰিটেনৰ শ্ৰমিকসকল 15 টকা মান দাম হ'ব হয়, আৰু যদি এইজন সুধীৰ হয় তেতিয়াহ'লে 3 টকা হ'ব। মানে জাতিভেদটোতো আমাৰ ইয়াত যথেষ্ট ষ্ট্ৰং ভাৱে আছিলে, সেইটো এটা সম্পূৰ্ণ এটা দীঘল আমাৰ বিষয় হ'ব। ব্ৰিটেনৰ শ্ৰমিকসকল মূলতঃ গেদাৰিং শ্ৰমিক বুলি আপুনি ক'লে। না বহুত শ্ৰমিক, সেইটোতো মই এটা কথা কৈছো, উদাহৰণ এটা দিছো। ইয়াতো সোণ কমোৱা মানুহ আছিল নহয়, সোণশিৰি নদীৰ পৰা সোণ কমাইছিল। সোণশিৰিৰ পৰা সোণশিৰি নদী আৰু বিভিন্ন সোণ কমাইছিলে মানুহে। সেইবিলাক ক'তে কমাইছিল? সেইবিলাক সোণ হেৰি হৈছিলে তোমাৰ বেপাৰী আহিছিলে, বুজিছা, 1 পেকেট নিমখ দিছে। মই জাতিগত বিদ্বেষ প্ৰচাৰ কৰিবলৈ অহা নাই, মই কৈছো যাৰ হাতত টকা আছে তেওঁ নিমখ আনিছে, 1 পেকেট নিমখ দিছে, 1 পেকেট সোণ লৈছে। এইটো মেকছে কৈছে যে মাৰোৱাৰী ব্যৱসায় কৰিছে। আজিৰ মাৰোৱাৰীৰ বিৰুদ্ধে মোৰ কোনো বিদ্বেষ নাই, আৰু বঙালীও কৰিছে, যাৰ হাতত টকা আছে কৰিছে। আৰু মানুহো কিনিছে, উদাৰ বন্দৰ হাতত তোমাৰ মানুহ বিক্ৰী হৈছে, সেইটো বঙালীও কিনিছে, মাৰোৱাৰীও কিনিছে। যাৰ হাতত টকা আছে সিয়ে কিনিছে, মানুহ বিক্ৰী হৈছে। এটা দাসত্বৰ পৰিৱেশ কিন্তু এটা আছিলে। ব্ৰিটেনতো ছাৰ সেইটো আছিল। ব্ৰিটেনে দাস ব্যৱসায় চলাইছিলে, আৰু ব্ৰিটেনত কথাটো হৈছে কি, ব্ৰিটেনত ঠিক তেনেকুৱা নহয়। যিটো বাৰ্নাৰ্ড শ্বয়ে কিন্তু সুন্দৰকৈ লিখিছে কথাটো, যে ব্ৰিটেনে যেতিয়া দেখিছে যে চেটেল স্লেভাৰী, মানুহক গৰু ছাগলীৰ দৰে গৰু ম'হৰ দৰে বিক্ৰী কৰা আৰু কিনাৰ ফলত যিটো লাভ হয়, তাতকৈ বা কিনি অনা শ্ৰমিকক কামত খটুৱাই যিমান লাভ হয়, তাতকৈ বেছি লাভ হয় মানুহক কম মজুৰি দি পেলাই। সেইটো কম মজুৰি দিয়াটো সম্ভৱ হৈছিল, কাৰণ ব্ৰিটেনত যি শিল্পৰ বা উদ্যোগৰ বিকাশ ঘটিছিল, সেইটো ঘটিছিল কৃষিৰ ধ্বংসস্তূপৰ ওপৰতে। অৰ্থাৎ কৃষিত যিবিলাক মানুহ সৰবৰাহ হৈ গৈছিল, তেওঁলোকে খেতি মাটি নাছিলে, একো নাছিলে, লেবাৰো বিক্ৰী কৰিব নোৱাৰে, নিজে মানে নিজৰ এটা উদ্যোগো গঢ়ি তুলিব নোৱাৰে, নিজৰ মাটিও নাই, লোকৰ মাটিতো খেতি কৰিব নোৱাৰে, কাৰণ সেইটো ভাঙি দিয়া হৈছিলে। সেইবিলাক কি কৰা হৈছিলে? এইবিলাক ভাঙি দি পেলাই যে কৃষিৰ মাটিবিলাক যে নষ্ট কৰি দিয়া হ'ল, দি পেলাই কি কৰা হ'ল? সেই মাটিবিলাক কলৈ গ'ল? শিপ ৰাণৰ কাৰণে সেইবিলাক ব্যৱহাৰ কৰা হ'ল। ভেড়া যাতে চৰে, এণ্ড শিপ, ভেড়া হ'ল is the source of wool. তাৰ পৰা উল আহে, আৰু সেই উলৰ এটা ইণ্টাৰনেশ্যনেল মাৰ্কেট আছিলে, উলৰ ইণ্টাৰনেশ্যনেল মাৰ্কেট আছিলে। গতিকে সেইবিলাক ধনী মানুহৰ হাতত গুচি গ'ল, তেওঁলোকে ভেড়া চৰাবৰ কাৰণে হাজাৰ হাজাৰ একৰ মাটি লৈ ল'লে। আৰু সেই মানুহখিনি যিবিলাক কৃষি ক্ষেত্ৰত নিয়োজিত আছিল, তেওঁলোক আহি গ'ল শ্ৰমক্ষেত্ৰলৈ আহি গ'ল। ব্ৰিটিছ কৃষি শ্ৰমিক বেকাৰ হৈ গ'ল, তেওঁলোক শিল্প ক্ষেত্ৰলৈ আহিল, আৰু আমাৰ ভাৰতবৰ্ষৰ শ্ৰমিকখিনি কৃষি ক্ষেত্ৰলৈ গুচি গ'ল, কৃষি ক্ষেত্ৰলৈ যাবলৈ বাধ্য হৈ গ'ল। ইণ্ডাষ্ট্ৰীবিলাক ধ্বংস হৈ গ'ল যিহেতু, একবাৰ কমপ্লিটলি অপজিট ট্ৰেণ্ড চলি আছে। কিন্তু ছাৰ এটা কথা, নিৰ্যাতনটো ছাৰ চবতে ছাৰ সমানেই আছে মোটামুটি। না, মই অকণমান কৰিব লাগে। কৃষি ক্ষেত্ৰৰ পৰা মানুহবিলাক গুচি গ'ল শিল্প ক্ষেত্ৰলৈ, বুজিছা। তাত শিল্প ক্ষেত্ৰত কি আছে? মেচিন আছে,
হ্যাঁ আগতে মানুহে ঘৰতে কাপোৰ বৈছিল মেচিনত কাপোৰ বেছিকৈ বব পাৰি কম সময়ত প্ৰচুৰ কাপোৰ বব পাৰি অকল এইটো নহয় আৰু এটা ঘটনা ঘটিছিল 1801 চনত আয়াৰলেণ্ডক ব্ৰিটেনৰ অন্তৰ্ভুক্ত কৰি পেলোৱা হ'ল ব্ৰিটিছ মানে গ্ৰেট ব্ৰিটেনৰ অন্তৰ্ভুক্ত কৰি পেলোৱা হ'ল আয়াৰলেণ্ডৰ পৰা প্ৰচুৰ শ্ৰমিক আহিব অহাতটো কোনো অসুবিধা নাই অসমলৈ সেইটোও হৈছে যেনেকৈ পূৰ্ববংগৰ মানুহ আহিছে কম চিপ লেবাৰ পোৱা গৈছে ইয়াতে তাৰ পৰাও তেনেকৈ আয়াৰলেণ্ডৰ পৰা প্ৰচুৰ শ্ৰমিক আহি গৈছে তেতিয়া হৈছে কি থলুৱা শ্ৰমিক আৰু আইৰিছ শ্ৰমিকৰ মাজত সাংঘাতিক সংঘৰ্ষ হৈছে ভয়ংকৰ সংঘৰ্ষ হৈছে কাৰ্ল মাৰ্ক্সে এইবিলাক কথা লিখিছে আৰু লিখিছে তেওঁ কৈছে যে আয়াৰলেণ্ডৰ শ্ৰমিক যেতিয়ালৈকে নিৰ্যাতিত হ'ব তেতিয়ালৈকে ব্ৰিটিছ শ্ৰমিক নিৰ্যাতনৰ পৰা মুক্ত হ'ব নোৱাৰে এই দুটা শ্ৰমিকৰ মাজত সংগতি হ'ব লাগে ঐক্য গঢ়ি তুলিব লাগে আইৰিছ শ্ৰমিক আৰু ব্ৰিটিছ শ্ৰমিক কথা কৈছা আইৰিছ শ্ৰমিকে খুব কম লেবাৰ কম পইচাত কাম কৰিব পাৰে আৰু ব্ৰিটেইনত তেতিয়া ট্ৰেড ইউনিয়ন মুভমেণ্ট আৰম্ভ হৈ গৈছে ট্ৰেড ইউনিয়ন মুভমেণ্ট হলে কি হ'ব ট্ৰেড ইউনিয়ন মুভমেণ্টক তৎক্ষণাৎ ধ্বংস কৰিব পৰা বিনষ্ট কৰিব পৰা ক্ষমতা ব্ৰিটিছ মালিক শ্ৰেণীৰ আছিল কাৰণ কি তুমি কাম নকৰিবা তুমি খুব বেছি হলে ষ্ট্ৰাইকে কৰিবা কৰা ষ্ট্ৰাইক আমি আয়াৰলেণ্ডৰ পৰা মানুহ আনি আমাৰ তাত ষ্টক আছে মানুহ আছে নহয় যিকোনো মজুৰি তেওঁলোকে কাম কৰিব গৰু ছাগলীৰ দৰে সিহঁতে খটুৱাব পাৰে ইতৰ জীৱ জন্তুৰ দৰে তেওঁলোকে জীৱন যাপন কৰিব পাৰে আৰু আয়াৰলেণ্ডৰ উপায় নাই তুমি আচৰিত হবা আয়াৰলেণ্ডত জনবিস্ফোৰণ হৈছিল আজি যেনেকৈ ইয়াত কোৱা হয় যে মুছলমানৰ মাজত জনবিস্ফোৰণ হৈছে ইয়াত এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ মানুহৰ মাজত জনবিস্ফোৰণৰ কাৰণ সেই সম্প্ৰদায়ৰ মোল্লা মুন্সিয়ে তেওঁলোক পশ্চাৎপদতা কিন্তু আয়াৰলেণ্ডৰ জনবিস্ফোৰণৰ কাৰণ ব্ৰিটিছ নিজে কেনেকৈ তোমাৰ পটেটো বা আলুৰ এটা ইণ্টাৰনেশ্যনেল মাৰ্কেট আছে আয়াৰলেণ্ডৰ মানুহক কোৱা হ'ল যে তোমালোকে পটেটো উৎপাদন কৰা আৰু আয়াৰলেণ্ডত তেতিয়া মানে এইটো আৰম্ভ হৈ গৈছে যে কেৱল 19 শতিকাত এইটো আৰম্ভ হৈছে তেনে নহয় তাৰ আগৰে পৰা এইটো আৰম্ভ তেওঁলোকে কৰি দিছে আৰু আলু তেওঁলোকে ব্ৰিটেনে কিন্তু বিভিন্ন দেশলৈ আলু ৰপ্তানি কৰে আলুটো ঘাইকৈ আমেৰিকাৰ বস্তু আছিল তাৰ পৰা আনি পেলাই আয়াৰলেণ্ডৰ মানুহক তেওঁলোকে মানে হেৰি কৰিলে ফুচুলাই ক'লে তোমালোকে আলু উৎপাদন ৰখাই দিয়ে আৰু আলু খালে হয় কি প্ৰজনন ক্ষমতা বাঢ়ে এইটো এৰিক হবছবমে তেওঁৰ এজ অফ ৰেভলিউশ্যন নামৰ কিতাপখনত উল্লেখ কৰিছে আলুৰ প্ৰজনন ক্ষমতা বেছি আলু যেতিয়া মানুহৰ আলু খালে তাত জনসংখ্যা বৃদ্ধিত তাৰ আলুৰ এটা ভূমিকা আছে তেওঁলোকে এনেকুৱা নহয় যে আলু উৎপাদন কৰি পেলাই যে তেওঁলোকে হুইট খাইছে তেনে নহয় যে আলু যিহেতু উৎপাদন কৰিছে আলুৱে খাম আৰু তেওঁলোকে আলুৱে খাইছে আৰু আলু খাই তেওঁলোকে জনসংখ্যা বৃদ্ধি কৰিছে আৰু আলুৰ যেতিয়া মৃত্যু হয় আলুৰ মৃত্যু মানে কি ব্লাইটত আলু মৰে তেতিয়া ইহঁতৰ মৃত্যু হয় কিন্তু তেওঁলোকৰ প্ৰজনন ক্ষমতা ইমানে বঢ়াই দিছিলে আলুৱে যে জনসংখ্যা যিমানে কমি যায় তৎক্ষণাৎ কেইবছৰৰ পিছত আকৌ সমানে বৃদ্ধি হৈ যায় আৰু ব্ৰিটেইনৰ যিবোৰ উপনিবেশ আছিলে যিবোৰ ঠাইত ব্ৰিটিছ মানুহ গৈছে সেইবোৰ ঠাই গ'লেকৈ আইৰিছ মানুহ গুচি গৈছে আমেৰিকালৈ গুচি গৈছে গতিকে বিভিন্ন ঠাইতে আইৰিছৰ লগত ব্ৰিটিছৰ সাংঘাতিক সংঘৰ্ষ হৈছে লেবাৰ শ্ৰেণীৰ আচ্ছা ভাৰতত ঠিক সেইটো হোৱা নাই কিন্তু বেলেগ এটা হৈছে ঠায়ে ঠায়ে
সাংস্কৃতিক কিছু কিছু সংঘাত হৈছে যেনে যেতিয়া বংগদেশত যেতিয়া উদ্যোগবিলাক গঢ়ি উঠিল পিছত চোৱা প্ৰথম অৱস্থাততো উদ্যোগ ধ্বংস কৰি দেশীয় বিশেষকৈ বস্ত্ৰশিল্প ধ্বংস কৰি পেলাই হা তেওঁলোকে ইয়াতে মানুহবিলাকক কৃষি শ্ৰমিকত পৰিণত কৰিলে পিছৰ চোৱাত যেতিয়া কিছু কিছু উদ্যোগ গঢ়ি উঠিল হা তেতিয়া বেংগলৰ শ্ৰমিকে বঙালী যিখিনি শ্ৰমিক তেওঁলোকে তেতিয়া যুক্ত প্ৰদেশ কয় মানে আপাৰ যিবিলাক প্ৰভিন্স আছিলে উত্তৰ প্ৰদেশ বিহাৰ এইবিলাক প্ৰভিন্সৰ মানুহৰ লগত ফেৰ মাৰিব পৰা নাই বুজিছা কামত ফেৰ মাৰিব পৰা নাই অভাৰ টাইম কৰিব পৰা নাই গতিকে সেইবিলাক মানুহ আহি গৈছে এতিয়াও তুমি চাবা বেংগলত যিবিলাক শিল্পাঞ্চল তাত প্ৰচুৰ মানে হিন্দীভাষী মানুহ আছে বঙালী মানুহ কম বেৰাকপুৰ তিতাগড় এইবিলাকত আছে প্ৰচুৰ হিন্দীভাষী মানুহ আছে আৰু তাত কষ্ট কৰিবৰ ক্ষমতা বেছি কৰিছে আৰু তাত তেওঁলোকে তেওঁলোকৰ কালচাৰটো আনিছে বুজিছা মানে কালচাৰ সংঘাতটো হৈছে সেই সময়ত বেংগল ফৰ বেংগলী এনেকুৱা শ্লোগান ওলাই গৈছে আসাম ফৰ আসামিজ এই শ্লোগানটো পিছত বেংগল ফৰ বেংগলী এই শ্লোগানটো তাতো আছে earlier than the Assam for Assamese slogan. সেইটো হৈছে অসম অসমীয়াৰ আগতেই ওলাল আগতে হৈ গৈছে